নমস্কাৰ। মোৰ নাম মিজিং বসুমতাৰী। মোৰ ঘৰ চামালাংচ নকুল বসুমতাৰী গাঁও, কাৰ্বি আংলং, 14 নং কৰখান্তি, হৰাঘাট সমষ্টি। কাৰণ কথাটো হ'ল এইটো মেছেজটো মই হেমন্ত মামাক মেছেজ পঠাবলৈ আজি মানে ভিডিঅ'টো কৰা হৈ গ'ল। কাৰণ কিয় এইবাৰ মানে 5 বছৰীয়া ইলেকশ্যনটো যাবলৈ নোৱাৰিব ইলেকশ্যন দিবলৈ কাৰণে। সেইটো কাৰণে আমি এইটো ভিডিঅ'টো বনোৱা প্ৰয়োজন হৈ গ'ল। কাৰণ কিয় প্ৰয়োজন হৈছে মানে মামা আপুনি বেয়া পাব নালাগে। আৰু বিশেষকৈ আমি আমাৰ কাৰ্বি আংলং CEM তুলিৰাম ৰখাং ছাৰলৈ আমি এইবাৰ প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্ডম খুলুমবাই জুঠাই নমস্কাৰ। মানে এইবাৰ ইলেকশ্যনত আমি যাব নোৱাৰিব, সেইটো কাৰণে আমি এই ভিডিঅ'টো বনোৱা হৈ গ'ল। কাৰণ কিয় মানে ৰেলৱে ষ্টেচনত ইমান যে ক্ৰাউড হেমন্ত মামা আৰু আমাৰ তুলিৰাম মহা ছাৰলৈ ইমান ক্ৰাউড, মানে ৰেলৱে ষ্টেচন গ'লে মানে আমি জাগাই নাপাই যাবলৈ কাৰণে। টিকেট পোৱা নাই, টিকেট কাটিবলৈ গ'লে চিট নাই বুলি কয় আৰু ন' ৰুম বুলি কয়। তেতিয়াহ'লে আমি কেনেকৈ ইলেকশ্যন দিবলৈ যাব পাৰিম ছাৰ, হয়নে নহয় মামা? সেইটো কাৰণে আমি কৈছোঁ যাতে আপুনি বেয়া পাব নালাগে। এইবাৰ আমি যাব নোৱাৰিব, যেনে তেনে হ'লেও আপুনি এইবাৰ মানে যোনে যোনে যদি যাব পৰা নাই সেই মানুহক আপুনি অনলাইন কৰি দিয়ক। অনলাইন কিৰকম কৰিব লাগে, ছিষ্টেমেটিক বনাব লাগে, যাতে আপুনি একটা ৱেবছাইট খুলিব লাগে, যাতে এইবিলাক ৱেবছাইটটো কোনো মানুহ ইউজ কৰিব নোৱাৰে। OTP নাম্বাৰ আহিব লাগিব, OTP নাম্বাৰ যোগেদি ছিষ্টেমেটিক বনাবলৈ OTP নাম্বাৰ লৈ আমি অনলাইনত ভোট দিব পাৰিম। যাতে এনেকুৱা আপুনি কৰিব লাগে। এইবোৰ কামবিলাক যদি আপুনি কৰি দিয়ে তেতিয়াহ'লে যিমানখিনি আমাৰ অসমৰ ল'ৰা ছোৱালী আছে বাহিৰত কাম কৰিবলৈ আহিছে সিহঁতৰ কাৰণে ভাল হ'ব। সেইটো কাৰণে আমি আপোনাক অনুৰোধ দিছে, আপোনাক ক্ষমা খুজিছোঁ যাতে আপুনি বেয়া বনালে এইবাৰ ইলেকশ্যনত আমি আহিব নোৱাৰিলোঁ, ইলেকশ্যন দিবলৈ আমি যাব নোৱাৰিম। কাৰণ যাব নোৱাৰাটো কাৰণটো এইটোৱে, আমি টিকেট নাপায়, ফ্লাইট লগত যাবলৈ হ'লে পইচা বেছি লাগে। সেইটো কাৰণে আমি যিমানখিনি মহাৰাষ্ট্ৰত আছে, মহাৰাষ্ট্ৰ, মুম্বাই, ঔৰংগাবাদ, নাছিক, পুনে, মুম্বাইত যিমান ল'ৰা ছোৱালী আছে অসমৰ, আপুনি বেয়া পাব নালাগে। মোৰ ঘৰটো চামালাংচ হয়, চামালাংচ নকুল বসুমতাৰী গাঁও, কাৰ্বি আংলং, 14 নং কৰখান্তি আৰু 109 হাওৰাঘাট। যাতে আপুনি বেয়া পাব নালাগে মামা, হেমন্ত বিশ্ব শৰ্মা মামা আৰু আমাৰ তুলিৰাম ৰখাং ছাৰ, যাতে আপুনি বেয়া পাব নালাগে। এইবাৰ আমি ইলেকশ্যন দিব নোৱাৰিব, যাব নোৱাৰিব ট্ৰেইনৰ কাৰণে। ট্ৰেইন টিকেট পোৱা নাই, ট্ৰেইন কেনেকৈ পাব? ইমান যে ক্ৰাউড, বাপৰে বাপ, ঘূৰি দিব নোৱাৰে। ট্ৰেইনত গ'লে পেচাব কৰিব যাব নোৱাৰে, লেট্ৰিন বাথৰুম কৰিব নোৱাৰে, খানা খাব নোৱাৰে। এনেকুৱা যদি ক্ৰাউড, ইমান যে ক্ৰাউড, বাপৰে বাপ, এনেকুৱা ক্ৰাউড কেতিয়াও নহয়। যেনেকৈ আগত লকডাউন হৈছিলে এই ধৰণত একে ধৰণ হৈছে এইবাৰ। মামা কি কৰিম, আমিতো দুখীয়া মানুহ, কোম্পানীত কাম কৰি পেলাই খাব লাগিব। আপুনি যেনেকৈ কথা কৈছে অনলাইনত মিডিয়াত যোগেদি এনেকুৱা যদি কথা যদি কয়, তো আপুনি গুৱাহাটীত আমাৰ মিডিল ক্লাছ, লোৱাৰ ক্লাছ কাৰণে কোম্পানী বনাই দিব লাগে। তেতিয়াহ'লে আমি
নিজৰ দেশৰ নিজৰ অসমত থাকি পেলাই আমি ভোট দিব পাৰে, সহায় যুক্তি কৰিব পাৰে, কাম কৰিব পাৰে। ইমান যদি ল'ৰা ছোৱালী বাহিৰত আছে, আপুনি অকণমানো চিন্তা ধাৰণা নাই আমাৰ অসমত ইমান ল'ৰা ছোৱালী বাহিৰত গৈছে, কাম কৰিব গৈছে, এইবিলাকৰ চিন্তা ধাৰণা থাকিব লাগে না। খালি পলিটিকেল কৰিলে নহ'ব। পলিটিকেল কিয় কৰিব লাগে, চিষ্টেমেটিক বনাব লাগে। পলিটিকেল ইঞ্জিনিয়াৰিঙৰ দফাত যদি গ'লে আপুনি এনেকুৱা যদি ৰোজগাৰ দিব লাগিব আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে, ৰোজগাৰ আৰু স্কিম এইবিলাক দিব লাগিব, তেতিয়াহে হ'ব অসমত। আমি ইমান বাহিৰত কাম কৰি আছে ইমান দিনৰ পৰা, আজিলৈ আমি গুৱাহাটী বা অন্য ঠাইত অসমত কামেই নাপায়। কাম কৰিব গ'লে আমাৰ অসমৰ মানুহকেইটা ফাল্টুমি কৰে। কাম কৰিব গ'লে আগত পইচা খোজে কণ্ট্ৰেক্টৰবিলাক, পইচা দিলেহে কাম পাব, পইচা নিদিলে কাম হ'ব। এনেকুৱা যদি আমাৰ অসমত চলি থাকে, আমাৰ অসমতো কি হ'ব? সেইটো কাৰণে আপুনি এইবিলাকতো নাইকিয়া কৰিব লাগে, একদম ৰোজগাৰ পাব লাগে। ৰোজগাৰ আৰু স্কিম আমাৰ মিডিল ক্লাছ আৰু লোৱাৰ ক্লাছবিলাক এইবিলাক পাব লাগে, তেতিয়াহে আমি অসমত থাকি পেলাই আমি কাম কৰিব পাৰিব, ল'ৰা ছোৱালীক পঢ়াব পাৰিব, স্কুল পঠাব পাৰিব, ডেভেলপমেণ্ট হ'ব, ঘৰ বনাব পাৰিব। সেইটো কাৰণে মই কৈছোঁ, মামা আপুনি বেয়া পাব নালাগে, যাতে আপুনি এইবাৰ আমি ভোট দিব নোৱাৰিব, যাব নোৱাৰে ট্ৰেইনৰ টিকেটৰ কাৰণে। ধন্যবাদ আৰু তুলগাম ছাৰৰ ধন্যবাদ। নমস্কাৰ।